হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ মায়ঙৰ যিখন বিখ্যাত বজাৰ বুঢ়াবুঢ়ী, সেই বুঢ়াবুঢ়ী বজাৰত উপস্থিত আছোঁ। মাঘ বিহুৰ এদিন আগত, উৰুকাৰ এদিন আগত এই বজাৰখন অনুষ্ঠিত হয় আৰু অসমৰ ভিতৰত এটা নাম আছে এই বজাৰখনৰ। এই বজাৰখনত ইয়াৰ যিসমূহ বিল খাল আছে, এই বিলসমূহৰ মাছে উভৈনদী হৈ পৰে। আমি প্ৰথমতে মাছবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি দেখুৱাব বিচাৰিছোঁ চিতল মাছ, খুব 18 কেজিৰ পৰা 20 কিলো ওজনৰ ইয়াৰ ৰৌ ভকুৱা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া চাওক আমাৰ কিদৰে মাছসমূহ তেওঁলোকে ইয়াতে শাৰী পাতি ইয়াতে খুব সুন্দৰকৈ সজাই পৰাই ৰাখিছে। এই বজাৰখনৰ আটাইতকৈ ব্যতিক্ৰমী দিশটো হ'ল যে এই বজাৰখনত মাছ কিনিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, বিশেষকৈ গুৱাহাটী, নগাঁও, মৰিগাঁও, খেত্ৰী, সোণাপুৰ, চন্দ্ৰপুৰ, ভকতগাঁও বিভিন্ন ঠাইৰ পৰা এই বজাৰখনলৈ মাছ কিনিবৰ কাৰণে আহে। এয়া আমি মাছ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে এয়া চাওক মাছসমূহ, আৰু এই মাছবোৰ আহে আমাৰ স্থানীয় যিবোৰ বিল আছে, ব্ৰহ্মপুত্ৰ, পকৰীয়া, কাটাখাল, চাৰণ বিল, নন্দনী, কাৰমাৰী, হাৰিয়া, শীতলী, ডাবলাং, এই বিভিন্ন বিলৰ পৰা এই মাছসমূহ অনা হয়। এয়া এটা দেখুৱাইছোঁ প্ৰকাণ্ড ভকুৱা মাছ এটা। এয়া চাওক এটা প্ৰকাণ্ড মাছ। দাদা, এই মাছসমূহ কেনেকৈ বিক্ৰী কৰিছে আপোনালোকে কেজি? তো বজাৰ কমেই আছে আপোনাৰ। ভাল মাছ, নদীৰ মাছ এইবিলাক আপোনাৰ বকুৱা 800-900 টকা ডাঙৰ বকুৱা হ'লে। হয়, চব 14 কেজি 15 কেজি চাইজত। হয়, ডাঙৰ ডাঙৰ খৰি আছে আপোনাৰ 14 কেজি 15 কেজি। কাষ্টমাৰ ক'ৰ পৰা আহে আপোনাৰ? কাষ্টমাৰ আপোনাৰ গুৱাহাটী, লখিমপুৰ, এইফালে নগাঁও, আমাৰ মৰিগাঁও, জাগিৰোড, লংকা, হোজাই, চব চাইডৰ কাষ্টমাৰ। এই মাছবিলাক লোকেল মাছ নেকি বাৰু? চব লোকেল মাছ। আমাৰ ইয়াতে চালানী মাছ বিক্ৰী নহয়, চালানী মাছ বিক্ৰী কৰিলে আপোনাৰ ফাইন হ'ব। হয়, এইটো এটা বহুত ডাঙৰ কথা যে এই বজাৰখনত যদি কোনোবা বেপাৰীয়ে যদি ডুপ্লিকেট কৰি 2 নম্বৰী কৰি যদি চালানী মাছ বিক্ৰী কৰে, তেতিয়াহ'লে সেই ব্যৱসায়ীজনৰ ওপৰত তেওঁলোকে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে। যে এজন ব্যৱসায়ীৰ ওপৰত 50,000 টকা জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে। ইয়াত কোনো চালানী মাছ আজিৰ বজাৰখনত বিক্ৰী কৰিব নোৱাৰিব। এইটোৱে হৈছে বজাৰখনৰ আটাইতকৈ ভাল গুণ, আৰু সেইকাৰণে ইয়াত উবুৰি খাই পৰে গ্ৰাহকসকল। আমাৰ লগত কেইগৰাকীমান ব্যক্তি আছে, আমি তেখেতসকলে কিছু কথা পাতিম। দাদা, আপুনি ক'ৰ পৰা আহিছে মাছ ক্ৰয় কৰিবৰ কাৰণে? খেতিৰ উলনিৰ পৰা আহিছোঁ আমি। হয়, প্ৰত্যেক বছৰে আহে নেকি বাৰু? 4-5 বছৰ ধৰি আহি আছোঁ। কেনেকুৱা ইয়াত মাছৰ যিটো ডাঙৰ ডাঙৰ মাছ পোৱা যায়, অলপ লোকেল মাছ পোৱা যায়। আৰু এয়া মায়ঙৰ পৰা আমাক নজৰুল ইছলামে সামগ্ৰিক পৰিৱেশ দেখুৱালে, তেওঁক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।